Hello everyone. আজিৰ এই ভিডিঅ'টোত আমি 18 ফেব্ৰুৱাৰীৰ পৰা 24 ফেব্ৰুৱাৰীলৈ ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছৰ প্ৰশ্নসমূহ আলোচনা কৰিম। গতিকে আহক আমি প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। প্ৰথম প্ৰশ্নটো হৈছে Who has been recently appointed as the Chief Election Commissioner of India? শেহতীয়াকৈ ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছে? আৰু তেখেত হৈছে জ্ঞানেশ কুমাৰ। জ্ঞানেশ কুমাৰক শেহতীয়াকৈ ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে আৰু তেওঁ হৈছে ভাৰতৰ 26তম মুখ্য নিৰ্বাচনী আয়ুক্ত। নেক্সট প্ৰশ্নটো Which country is the largest producer of bananas and milk? কোনখন দেশত আটাইতকৈ বেছি সংখ্যক কল আৰু গাখীৰ উৎপাদন হয়? আৰু ইয়াৰ উত্তৰটো হৈছে ইণ্ডিয়া। ভাৰতত বিশ্বৰ সৰ্বাধিককৈ গাখীৰ আৰু কলৰ উৎপাদন বেছিকৈ হয়, অৰ্থাৎ ভাৰতে গাখীৰ আৰু কলৰ উৎপাদনৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰিছে। গাখীৰ আৰু কলৰ উপৰিও ভাৰতে অন্যান্য কিছুমান প্ৰডাক্টতো ৱৰ্ল্ডৰ লাৰ্জেষ্ট প্ৰডিউচাৰ হিচাপে স্থান লাভ কৰিবলৈ সক্ষম হৈছে। সেইসমূহ হৈছে স্পাইচিছ অৰ্থাৎ মছলা, জুট বা মৰাপাট, পালচেছ অৰ্থাৎ মাহ বা দালি। এই প্ৰডাক্টসমূহ উৎপাদনৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ লাভ কৰিবলৈ সক্ষম হৈছে। নেক্সট প্ৰশ্নটো Who has been selected from Assam for Times Magazine's Women of the Year honor in 2025? 2025 বৰ্ষৰ টাইম আলোচনীৰ Women of the Year সন্মানৰ বাবে অসমৰ পৰা কাক নিৰ্বাচিত কৰা হৈছে? গতিকে শেহতীয়াকৈ 2025 বৰ্ষৰ টাইম মেগাজিনৰ Women of the Year 2025 বৰ্ষৰ বাবে 13 গৰাকী মহিলাক নিৰ্বাচিত কৰা হৈছে আৰু এগৰাকী হৈছে অসমৰ আৰু তেওঁ হৈছে ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মনক 2025 বৰ্ষৰ টাইম আলোচনীৰ Women of the Year সন্মানৰ বাবে অসমৰ পৰা নিৰ্বাচিত কৰা হৈছে আৰু ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন হৈছে তেখেতে হাড়গিলাৰ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে এই সন্মানৰ বাবে তেওঁ নিৰ্বাচিত কৰা হৈছে। আৰু এই হাড়গিলাটোৰ যিটো IUCN ষ্টেটাছ অৰ্থাৎ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰৰ যিটো ষ্টেটাছ সেইটো হৈছে ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড। ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড হৈছে হাড়গিলাৰ কনজাৰভেশ্যন ষ্টেটাছ। নেক্সট কুৱেশ্যন Who is the current Chief Economic Advisor of India? ভাৰতৰ বৰ্তমান মুখ্য অৰ্থনৈতিক উপদেষ্টা কোন? আৰু তেখেত হৈছে ভি অনন্ত নাগেশ্বৰন। ভি অনন্ত নাগেশ্বৰন হৈছে ভাৰতৰ বৰ্তমান মুখ্য অৰ্থনৈতিক উপদেষ্টা। নেক্সট প্ৰশ্নটো আলি আই লৃগাং ইজ আ ফেষ্টিভেল চেলিব্ৰেটেড বাই হুইচ কমিউনিটি ইন আছাম? গতিকে আমি সকলোৱে জানো আলি আই লৃগাং মিচিংসকলৰ এটা উৎসৱ হয়। এই আলি আই লৃগাঙৰ যিটো শাব্দিক অৰ্থ, আলিৰ অৰ্থটো হৈছে বীজ, আইৰ অৰ্থটো হৈছে ফচল আৰু লৃগাঙৰ অৰ্থটো হৈছে বীজ হিচা। কেইটামান নৰ্থ ইষ্টৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল আমি এইখিনিত উল্লেখ কৰিব বিচাৰোঁ। নাগালেণ্ডত উদযাপন কৰা কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল মোৱাৎসু ফেষ্টিভেল, চেক্ৰেনি ফেষ্টিভেল। অৰুণাচলত উদযাপন কৰা কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে লোচাৰ ফেষ্টিভেল, ড্ৰি ফেষ্টিভেল, চাউং ফেষ্টিভেল, ৰেহ ফেষ্টিভেল। এইসমূহ হৈছে অৰুণাচল প্ৰদেশৰ কিছুমান ইম্পৰ্টেণ্ট ফেষ্টিভেল। মিজোৰামৰ ইম্পৰ্টেণ্ট ফেষ্টিভেলছ যেনে চাপচাৰকুট, মিমকুট, পাউলকুট এইসমূহ মিজোৰামৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল। মেঘালয়ৰ ইম্পৰ্টেণ্ট ফেষ্টিভেল হৈছে ৰাণীকৰ ফেষ্টিভেল। নেক্সট প্ৰশ্নটো With which country India is conducting 6th edition of the joint military exercise Dharma Guardian? ভাৰতে ধৰ্ম গাৰ্ডিয়ান নামৰ যিটো মিলিটাৰী এক্সাৰচাইজ ইয়াৰ 6ম সংস্কৰণ কোনখন দেশৰ লগত অনুষ্ঠিত কৰিছে? গতিকে ভাৰতে ধৰ্ম গাৰ্ডিয়ান এই এক্সাৰচাইজটো কণ্ডাক্ট কৰে জাপানৰ লগত। জাপানৰ লগত এই ধৰ্ম গাৰ্ডিয়ান এক্সাৰচাইজটো কণ্ডাক্ট কৰা হৈছে। নেক্সট প্ৰশ্নটো হৈছে Who has been sworn in as the new Chief Minister of the Union Territory of Delhi? দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলৰ নতুন মুখ্যমন্ত্ৰী হিচাপে কাক নিযুক্তি দিয়া হৈছে? আৰু তেখেত হৈছে ৰেখা গুপ্তা। বিজেপিৰ ৰেখা গুপ্তাক দিল্লীৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। নেক্সট প্ৰশ্নটো আৰু আজিৰ ভিডিঅ'টোৰ আমাৰ অন্তিমটো প্ৰশ্ন Which is the world's largest crop insurance program? বিশ্বৰ সৰ্ববৃহৎ শস্যৰ বীমা কাৰ্যসূচী বা স্কিম
কোনখন হয় আৰু ইয়াৰ উত্তৰটো হৈছে প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা এই প্ৰধানমন্ত্ৰী ফসল বীমা যোজনা হৈছে বিশ্বৰ সৰ্ববৃহৎ শস্যৰ লগত জড়িত বীমা কাৰ্যসূচী আৰু এই আঁচনিখন লঞ্চ কৰা হৈছিল 2016 চনত আজিৰ ভিডিঅ'টো ইমানেই আছিল থ্যাংক ইউ